নমস্কাৰ, আপোনাৰ সকলোকে স্বাগতম জনাইছোঁ অসম বিশ্বৰ ইউটিউব চেনেল। আশা কৰোঁ আপোনাৰ সকলোৰে খবৰ ভাল। তো শ্ৰীমন্ত শংকৰদেৱ ইউনিভাৰ্চিটি অফ হেল্থ ছায়েন্সৰ এএনএম নাৰ্ছিং কোৰ্চ অৰ্থাৎ DHSFW, তো SSUHS এক্সামটো কণ্ডাক্ট কৰিছিল, কাউন্সিলিং কণ্ডাক্ট কৰিব DHSFW। তো আপোনালোকে SSUH বা DHSFW বুলি ক'ব পাৰে। এএনএম নাৰ্ছিং কোৰ্চৰ কাৰণে থাৰ্ড ৰাউণ্ড কাউন্সিলিঙৰ নটিফিকেশ্যনখন অফিচিয়েলি মুকলি হৈ গ'ল। তো আপোনালোকে এতিয়া ইয়াৰে নটিফিকেশ্যনখন অফিচিয়েলি ডাউনলোড কৰিব পাৰিব। এই ভিডিঅ'টোত আজি আমি SSUHSৰ এএনএম নাৰ্ছিং কোৰ্চৰ কাউন্সিলিঙৰ কথা আলোচনা কৰিম। তো কাউন্সিলিঙৰ চিট কেপাচিটি, কাউন্সিলিঙৰ ডেট, কিমান ৰেংকলৈকে যাব পাৰিব, কোনবিলাক ষ্টুডেণ্ট যাব পাৰিব, কাউন্সিলিংটো ক'ত হ'ব, সকলোবিলাক তথ্য আলোচনা কৰিম। তো ভিডিঅ'টো আপোনালোকে স্কিপ নকৰাকৈ সম্পূৰ্ণকৈ চাব। আৰু যদি চেনেলটো প্ৰথমবাৰৰ বাবে আহিছে তেন্তে ছাবস্ক্ৰাইব কৰি থকা বেল আইকনটো অন কৰি থৈ দিব। আৰু কিবা সুধিব লগা থাকিলে ইনষ্টাগ্ৰামৰ জৰিয়তে সুধিব পাৰিব। ইনষ্টাগ্ৰামৰ লিংকো ডেছক্ৰিপশ্যনত দিয়া আছে আৰু হোৱাটছআপ গ্ৰুপৰ লিংকো ডেছক্ৰিপশ্যনত দিয়া আছে। এতিয়া ভিডিঅ'টোৰ মেইন টপিকলৈ আগবাঢ়ো। তো আপোনালোকে অফিচিয়েল নটিচখন আমাৰ ৱেবছাইট eduationplus.com পৰা ডাউনলোড কৰিব পাৰিব। তো লিংক ডেছক্ৰিপশ্যনত দিয়া আছে আৰু কমেণ্ট বক্সতো দিয়া থাকিব। তো ডাউনলোড কাউন্সিলিং নটিচ বুলি লিখা থাকিব, তাত লিংক এটা দিয়া থাকিব, সেই লিংকটোত ক্লিক কৰিব। তো সেই লিংকটোত ক্লিক কৰাৰ পিছত এনেকুৱা ধৰণে আপোনালোকে ইণ্টাৰফেচ দেখিবলৈ পাব। তো এনেকুৱা ধৰণে ইণ্টাৰফেচ দেখাৰ পিছত তলৰ ফালে স্ক্ৰল ডাউন কৰিব লাগিব। তলৰ ফালে স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াতে আপোনালোকৰ কুইক লিংক ছেকশ্যন এটা আছে। আপোনালোকে দেখিবলৈ পাইছে কুইক লিংকছ অফ SSUHS A&M কাউন্সিলিং 2025। তো ইয়াতে আপোনালোকে বহুত কেইটা লিংক দেখিবলৈ পাইছে। তো প্ৰথম লিংকটোৱে অফিচিয়েল নটিফিকেশ্যন। তো ইয়াতে নটিচত হেৰত ক্লিক কৰিলে আপোনালোকে নটিফিকেশ্যনখন ডাউনলোড কৰিব পাৰিব। নেক্সট অফিচিয়েল ৱেবছাইটৰ লিংক দিয়া আছে। তো আমাৰ ইনষ্টাগ্ৰামৰ লিংক দিয়া আছে, হোৱাটছআপৰ গ্ৰুপৰ লিংক দিয়া আছে আৰু এই সকলোবিলাক দিয়া আছে। তো আপোনালোকে অফিচিয়েল নটিফিকেশ্যন ডাউনলোড কৰিবৰ কাৰণে অফিচিয়েল নটিফিকেশ্যনৰ নটিচ অপশ্যনটোত ক্লিক কৰিব লাগিব। তো আপোনালোকে নটিফিকেশ্যনখন ডাউনলোড কৰাৰ পিছত এনেকুৱা ধৰণে ইণ্টাৰফেচ দেখিবলৈ পাব। তো ইয়াত দিয়া আছে এডুকেশ্যনেল নটিচ, থাৰ্ড ৰাউণ্ড অফলাইন কাউন্সিলিং ফৰ চিলেকশ্যন অফ কেণ্ডিডেট ফৰ এডমিশ্যন ইনটু ফাৰ্ষ্ট ইয়াৰ A&M ট্ৰেইনিং কোৰ্চ। তো দিয়া আছে ইয়াতে থাৰ্ড ৰাউণ্ড অফলাইন, ইয়াৰে কাউন্সিলিংটো অফলাইন হ'ব। বাকী A&Mৰ ফাৰ্ষ্ট ৰাউণ্ড, ছেকেণ্ড ৰাউণ্ড দুয়োটাই অফলাইন হৈছিল, কিন্তু BSc নাৰ্ছিঙৰে অনলাইন হৈছে, GNMৰো অফলাইনে হৈছে। তো বাকী ফাৰ্ষ্ট কাউন্সিলিং আৰু ছেকেণ্ড কাউন্সিলিঙত চিট পোৱা কেণ্ডিডেটসকলক অসম ফিচাৰৰ ফালৰ পৰা আন্তৰিক অভিনন্দন আৰু শুভেচ্ছা থাকিল। তো আপোনালোকে আহিবলগীয়া দিনকেইটাত ভালকৈ পঢ়ি কিনে এক্সামবিলাক ভাল কৰিব। তো এটা আপোনালোকৰ সুনিশ্চিত বা এটা উজ্জ্বল ভৱিষ্যতৰ কামনা কৰিলোঁ। তো আপোনালোকে ইয়াতে দেখিবলৈ পাইছে কাউন্সিলিংটো কিহৰ আণ্ডাৰত হ'ব, ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচ ফেমিলি ৱেলফেয়াৰ DHSFWৰ আণ্ডাৰত ইয়াৰে কাউন্সিলিংটো হ'ব। তো ইয়াতে সকলোবিলাক দিয়া আছে, নটিচ নম্বৰ এই সকলোবিলাক। তো ইয়াতে বহুতে ডেটৰ কথা সুধিছিল, তো এই নটিচৰ নাম্বাৰবিলাকেই হয় ইয়াতে। তো এইবিলাক নটিচৰ নাম্বাৰ, নটিচৰ ডেট হয়। তো ইয়াতে আপোনালোকে চাবলৈ পাইছে ইয়াতে যিসকলে SSUHSৰ A&M এণ্ট্ৰেন্স এক্সামটো দিছে সেইসকলে ইয়াতে কাউন্সিলিংটো কৰিব পাৰিব। আৰু কাউন্সিলিঙৰ তাৰিখটো হৈছে 9 জানুৱাৰী 2026, অৰ্থাৎ বিহুৰ আগতে ইয়াৰে কাউন্সিলিংটো হ'ব। তো ইয়াতে ডকুমেণ্টৰ কথা দিয়া আছে। তো আমাৰ ৱেবছাইটত সকলোবিলাক ডিটেইলছ ভালকৈ দিয়াই আছে, তাৰ পৰাও চাই ল'ব পাৰিব, নটিচখনৰ পৰা চাই ল'ব পাৰিব। তো অৰিজিনেল আৰু জেৰক্স দুয়োটাই লাগিব। অৰিজিনেল কপি আপোনালোকে নিয়াৰ লগতে জেৰক্স 3 কপিমান আপোনালোকে কাউন্সিলিঙত লৈ যাব। তো ইয়াতে আপোনালোকৰ মেট্ৰিক আৰু হাই ছেকেণ্ডাৰী মাৰ্কশ্বিট, পাছ চাৰ্টিফিকেট লাগিব। নেক্সট মেট্ৰিকৰ এডমিট কাৰ্ড নহ'লে বাৰ্থ চাৰ্টিফিকেট কোনোবা এটা নিলেই হ'ব। তো মেট্ৰিকৰ এডমিট কাৰ্ডখন নিলেও আপোনালোকে সেইটো বাৰ্থ চাৰ্টিফিকেট হিচাপে ধৰিব পাৰিব। নেক্সট কাষ্ট চাৰ্টিফিকেট, তো আনৰিজাৰ্ভৰ কাষ্ট চাৰ্টিফিকেট নাই জেনেৰেলৰ, বাকী EWS, OBC, SC, ST এইবিলাকৰ এইবিলাকৰ কাষ্ট চাৰ্টিফিকেটবিলাক লৈ যাব। নেক্সট বহুতে PRCৰ কথা সুধিছিলে, PRCখনো লাগিব। তো এতিয়া PRC যদি কাৰোবাৰ হোৱা নাই তেনেহ'লে এইটো আপোনালোকৰ ভুল হ'ব, কাৰণ কাউন্সিলিঙত আপোনালোকে ফাৰ্ষ্ট ৰাউণ্ড গুচি গ'ল, ছেকেণ্ড ৰাউণ্ড গুচি গ'ল, ইমানটা কাউন্সিলিং গুচি গ'ল আৰু GNMও গুচি গ'ল, চবতে সকলোবিলাক কাউন্সিলিঙতে PRC এখন মেণ্ডেটৰী হয়। তো যদি আপোনালোকে এতিয়ালৈকে বনোৱা নাই তেনেহ'লে আপোনালোকৰ কাউন্সিলিঙত উইথহেল্ড বা ৰিজেক্ট কৰি দিব। নেক্সট EWS চাৰ্টিফিকেট, তো যিবিলাকৰ EWS আছে সেইবিলাকৰ EWS আৰু 3 কপি পাছপৰ্ট চাইজ ফটো। নেক্সট SSUHSৰ A&Mৰ এডমিট কাৰ্ড, স্ক'ৰ কাৰ্ড এইখিনি লাগিব। তো আপোনালোকে DHSFWৰ অফিচিয়েল ৱেবছাইটটো ভিজিট কৰি থাকিব, তাত কিবা নটিফিকেশ্যন দিলে আমি বাৰু জনাই দিম। তো যদিহে আপোনালোকেও 2026ত SSUHSৰ
BSc নাৰ্ছিং ডিফাৰ্ম পেৰামেডিকেল কৰ্চৰ এণ্ট্ৰেন্স এক্সাম দিম বুলি ভাবি আছে তেনেহ'লে আমাৰ ই বুকখন ল'ব পাৰে। এই ই বুকখনত 5,000তকৈ অধিক MCQ উইথ এনচাৰ আছে। ইয়াতে ইংৰাজী আৰু অসমীয়া দুয়োটা মাধ্যমতে হ'ব। ফিজিক্স, কেমেষ্ট্ৰি, বায়'লজি আৰু ইংলিছ ইয়াৰে MCQ পাব লাগে। চেপ্টাৰ ৱাইজ MCQ আছে। ইয়াতে চেম্পল পেপাৰ আছে, প্ৰিভিয়াছ ইয়াৰ মেমৰি বেছ কুৱেশ্যন আছে। তো এইটো PDF ফৰ্মেটত পাব। ই বুকটো বাই কৰিবৰ কাৰণে ডেছক্ৰিপশ্যনত লিংক দিয়া আছে আৰু নহ'লে আপোনাৰ ডাইৰেক্টলি হোৱাটছএপৰ জৰিয়তেও বাই কৰিব পাৰিব। তো হোৱাটছএপ নম্বৰটো ডেছক্ৰিপশ্যনত দিয়া আছে। নেক্সট কাউন্সিলিঙৰ ডেটটো 9 জানুৱাৰী তাৰিখ। তো ইয়াতে কোনে কাউন্সিলিঙত যাব পাৰিব সেইটো মেইনলি চাব লাগিব। তো ইয়াতে দিয়া আছে কোনে কাউন্সিলিঙত যাব পাৰিব। তো ফিজিকেলি হেণ্ডিকেপৰবিলাকে যিমান ৰেংক নাথাকক কিয়, তোৰ 500, 1000, 1500, 2000 যিমান নাথাকক কিয় কাউন্সিলিঙত যাব পাৰিব। নেক্সট দিয়া আছে অল কেটেগৰী। তো আপোনালোকে যিকোনো কেটেগৰী হ'লে 372 ৰেংকলৈকে যদি আছে কাউন্সিলিঙত যাব পাৰিব। তো যিকোনো ৰেংক নেক্সট ৰিজাৰ্ভেশ্যনখিনি দিয়া আছে। তো OBCৰ কাৰণে আপোনালোকৰ 539, তো ইয়ালৈকে যাব পাৰিব। তো ইয়াতে বহুতে সোধে যে ইয়াতে 373ৰ পৰাহে দিয়া আছে, তাৰে আগৰখিনি কি? তো তাৰে আগৰখিনি অভিয়াছলি আনৰিজাৰ্ভতে গুচি যাব। তো তেওঁলোকে যাব পাৰিব। আপোনালোকে এইটো ধৰিব পাৰে 1ৰ পৰা 539লৈকে OBCত যাব পাৰিব। আৰু ইয়াতে আই আহোম, কোচ, ৰাজবংশী, মৰাণ, মটক এক্সট্ৰাকৈ দিয়া নাই। সেইবিলাকৰো 539ৰ ভিতৰতে সোমাই আছে। নেক্সট SCৰ কাৰণে দিয়া আছে 887 ৰেংকলৈকে থাকিলে আপোনালোকে কাউন্সিলিঙত যাব পাৰিব। তো ষ্টাৰ্টিংটো 1 আপোনালোকে ধৰিব। 1ৰ পৰা 887 ৰেংকলৈকে থাকিলে কাউন্সিলিঙত যাব পাৰিব। নেক্সট ST প্লেনৰ কাৰণে 488 ৰেংকলৈকে যাব পাৰিব। নেক্সট ST হিলছৰ কাৰণে ST হিলছৰ 374 ৰেংকলৈকে কাউন্সিলিঙত যাব পাৰিব। নেক্সট EWS কেটেগৰীৰ 787 ৰেংকলৈকে কাউন্সিলিঙত যাব পাৰিব। তো এইখিনি ৰেংকলৈকে আপোনালোকে কাউন্সিলিঙত যাব পাৰিব। তো আপোনালোকৰ ৰেংকখিনি এবাৰ স্ক্ৰীনশ্বট মাৰি ৰাখিব, তেতিয়া আপোনালোকৰ মনত ৰখাত সুবিধা হ'ব। নেক্সট থাৰ্ড ৰাউণ্ড কাউন্সিলিঙত কিমান চিট খালী আছে? তো এইটো বহুত ডাঙৰ কুৱেশ্যন হয়। তো ইয়াতে এইটো দিয়া আছে। তো থাৰ্ড ৰাউণ্ড কাউন্সিলিঙত 71টা চিট, 71টা চিট খালী আছে। তো 71টা চিট আছে। আনৰিজাৰ্ভৰ কাৰণে 26 খালী আছে। নেক্সট OBCৰ কাৰণে 15টা। তো এই 15টাৰ আণ্ডাৰতে বাকী ৰিজাৰ্ভেশ্যন, TGL, XTGL, কোচ, ৰাজবংশী এইবিলাকো সোমাই আছে। তো নৰ্মেল OBCও আছে আৰু যিবিলাক OBCৰ আৰু ৰিজাৰ্ভেশ্যন আছে, তো চাব কাষ্ট, তো সেইবিলাকো আছে ইয়াতে। নেক্সট SCৰ কাৰণে 9টা চিট আছে। ST প্লেনৰ কাৰণে 7, তাৰপিছত ST হিলছৰ কাৰণে 1টা আৰু EWSৰ কাৰণে 13। তো ST হিলছৰ কাৰণে 1টা চিট থকাৰ কাৰণে ইয়াতে বেছি ষ্টুডেণ্ট মাতা নাই, 374 ৰেংকলৈকেহে মাতিছে। নেক্সট এতিয়া কাউন্সিলিংটো ক'ত হ'ব? তো কাউন্সিলিংটো হ'ব কনফাৰেন্স হল ডাইৰেক্টৰ অফ হেল্থ ছাৰ্ভিচ, তো DHS FW, তাৰপিছত আছাম, হেঙেৰাবাৰী, গুৱাহাটী 36। তো যদি আপোনালোকে গুগলত DHS FW বুলি চাৰ্চ কৰি দিয়ে তেনেহ'লে ইয়াৰে লোকেশ্যনটো আহি যাব। সেই লোকেশ্যনটোতে আপোনালোকে যাব পাৰিব। তো গুগল মেপত লোকেশ্যনটো আপোনালোকে চাই ল'ব পাৰিব। নেক্সট কাউন্সিলিং ডেটটো আপোনালোকে সকলোৱে জানে, 9 জানুৱাৰী তাৰিখ। ৰিপৰ্টিং টাইম 9:30ৰ পৰা কাউন্সিলিংটো ষ্টাৰ্ট হ'ব। আপোনালোক ছাজেষ্ট কৰিম যে ৰাতিপুৱা 9টামান বজাতে পুৱাকৈ কাউন্সিলিঙত যাব। নেক্সট ইয়াতে দিয়া আছে, এটা নোট দিয়া আছে, কেণ্ডিডেট হু এপিয়াৰ্ড ইন দ্য ফাৰ্ষ্ট এণ্ড ছেকেণ্ড ৰাউণ্ড offline counseling held 27 and 28 November and 10 December have been provisionally selected in the ANM training course need not appear in the third round counseling. তো যিসকল ষ্টুডেণ্টে ফাৰ্ষ্ট ৰাউণ্ড এণ্ড ছেকেণ্ড ৰাউণ্ড কাউন্সিলিঙত চিট পাইছে, তো সেইসকলে থাৰ্ড ৰাউণ্ড কাউন্সিলিংটো এটেণ্ড কৰাৰ প্ৰয়োজন নাই। এইটো ইয়াতে দিয়া আছে। বাকী আপোনালোকে কাউন্সিলিংখিনি কৰিব। তো কাউন্সিলিঙৰ পিছত কোনে চিট পায় সেইটো জনাব। বাকী এই ভিডিঅ'ত এইখিনি, আৰু কিবা সুধিব লগা থাকিলে ইনষ্টাগ্ৰামৰ জৰিয়তে সুধিব পাৰিব আৰু আমাৰ হোৱাটছআপ গ্ৰুপত জইন হৈ ল'ব। লিংক ডেছক্ৰিপশ্যনত দিয়া আছে। ধন্যবাদ।